জয় মা চামুণ্ডা 4 এপ্ৰিল 2025 শুক্ৰবাৰৰ বিষয়ে আমি ৰাশিফল ক'বলৈ ওলাইছো। আজি হৈছে শুক্লপক্ষৰ সপ্তমী তিথি আৰু মাহ হৈছে চ'ত মাহ। আজি নক্ষত্ৰ থাকিব আৰ্দ্ৰা নক্ষত্ৰ আৰু কৰণ থাকিব ক্ৰমৰূপে গড় কৰণ আৰু বনিজ কৰণ আৰু যোগ থাকিব শুভন যোগ। আজি দিনটোত যিসকল শিশু জন্মগ্ৰহণ কৰিব তেওঁলোকৰ জন্ম ৰাশি বা চন্দ্ৰ ৰাশি হ'ব মিথুন ৰাশি আৰু আজি দিনটোত অভিজিত মুহূৰ্তটো থাকিব 11:59 পৰা 12:49 দুপৰীয়ালৈ। ৰাহুকালটো থাকিব 10:50 পুৱাৰ পৰা 12:24 দুপৰীয়ালৈকে আৰু আজি পশ্চিমে দিশুল থাকিব আৰু আজি দিনটোত যিসকল কন্যা পুষ্পিতা হ'ব তেওঁলোকৰ তুলনি বিয়া যোগটো হ'ব বেচা যোগ। এতিয়া আহকচোন আমি মেষৰ পৰা মীনলৈকে প্ৰত্যেকটো ৰাশিৰ ফল জন্ম ৰাশি বা চন্দ্ৰ ৰাশিৰ আধাৰত নিৰ্ণয় কৰিম। মেষৰ কাৰণে মেষৰ আজি স্বাস্থ্য ভালে থাকিব। বন্ধুৰ লগত আপোনালোকে ফুৰিবলৈ যোৱা প্ল্যান বনিব পাৰে। আপোনালোকে আজি সেভিংস কৰিব পাৰিব আৰু সেভিংসৰ দিশে গুৰুত্ব দিয়াটো আপোনালোকৰ কাৰণে ভাল হ'ব। পৰিবাৰক আজি আপোনালোকে সময় দিব লাগিব। প্ৰেমত আপোনালোকৰ বিৰহ দেখা গৈছে অৱশ্যে। সন্ধিত কৰা কামত আজি লাভ হ'ব, মানে পাৰ্টনাৰশ্বিপত কৰা কামত। আৰু আজি অধিক ভোজনে আপোনালোকৰ স্বাস্থ্য বেয়া কৰিব পাৰে। যিকোনো বস্তু অধিককে খাই নিদিব, তেতিয়া প্ৰব্লেম হ'ব পাৰে। আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 3 নম্বৰ। এতিয়া আহিব বৃষ ৰাশি। এতিয়া বৃষ ৰাশিৰ কাৰণে বাহিৰা খাদ্য খাওঁতে আপোনালোকে বিশেষ সাৱধান হ'ব লাগিব। যিকোনো খাদ্যই আপোনালোকক ফুড পয়জনিং আদিৰ দৰে সম্ভাৱনা ক্ৰিয়েট কৰিব পাৰে। অদৰকাৰী টেনচনৰ পৰা আপোনালোকে বাচিব লাগিব। যিকোনো সৰু সৰু কথা টেনচন পালাটো বেয়া হ'ব। বেলেগক দেখুৱাবলৈ অধিক ব্যয় নকৰিব। অকণমান পইচাৰ সঞ্চয়টোত গুৰুত্ব আৰোপ কৰিব। বন্ধুৰ লগত আপোনালোকে সময় কটাব পাৰিব বা সময় কটাবলগীয়া আজি দিনটোত হ'ব পাৰে আৰু আজি আপোনালোকৰ ব্যৱসায়ীসকলৰ বাবেও এটা শুভ দিন। প্ৰেমত আজি আপোনালোকৰ শুভ দেখাইছে। লগতে আপোনালোকে আজি বহুত আপোনালোকৰ সময় যে মূল্যৱান সেই বস্তুটো আজি আপোনালোকে গমিব লাগিব। সময় ব্যৰ্থ আজি নকৰাটো ভাল হ'ব। জীৱন সংগীৰ লগত আপোনালোকে শান্তি সমৃদ্ধি অনুভৱ কৰিব আৰু আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 2 নম্বৰ। এতিয়া আহকচোন আমি মিথুন ৰাশিৰ বিষয়ে আলোচনা কৰিম। মিথুন ৰাশিৰ কাৰণে ভাল বস্তুবোৰ আপোনালোকে গ্ৰহণ কৰিব আৰু বেয়াবোৰ ত্যাগ কৰিবলৈ চেষ্টা কৰিব। ধন লাভৰ সম্ভাৱনা আপোনালোকৰ কাৰণে অৱশ্যে বনিছে। সন্তানৰ পৰা আজি সুখ পাব বা কিবা এটা ভাল খবৰ পাবলগীয়া হ'ব পাৰে। প্ৰেমত আপোনালোকে ফুল যদি উপহাৰ দিয়ে, গোলাপ বা যিকোনো ফুল আপোনালোকে যদি উপহাৰ দিয়ে তেতিয়াহ'লে আপোনালোকৰ ভাল হ'ব। প্ৰভাৱশালী মানুহৰ লগত উঠা বহা, প্ৰভাৱশালী মানুহৰ লগত সম্পৰ্কই আপোনালোকৰ বুদ্ধি আৰু বেছি তীক্ষ্ণ কৰাব। সম্পৰ্ক আপোনালোকে ভাল মানুহৰ লগত কৰক, তেতিয়া আপোনালোকৰ জীৱনলৈও ভাল বস্তু টানি আনিবলৈ সক্ষম হ'ব। বৈবাহিকত আজি ফূৰ্তি তামাচাৰ দিন। আপোনালোকে বিভিন্ন ধৰণৰ হাঁহি উঠা কথা পাতি বা মনটো আপোনালোকৰ খুব ফ্ৰেছ হৈ যাব। ঘৰুৱা বাতাবৰণটো খুব ভাল হ'ব। আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 9 নম্বৰ। এতিয়া আহকচোন আমি কৰ্কট ৰাশিৰ বিষয়ে আলোচনা কৰিম। কৰ্কট ৰাশিৰ কাৰণে আজি মানসিক অশান্তি আপোনালোকে অনুভৱ কৰিব পাৰিব। মানসিক অশান্তি সেইটো যিকোনো দৃষ্টিৰ পৰা হ'ব পাৰে। ধনৰ হওক, প্ৰেমৰ হওক বা পাৰিবাৰিক হওক, যিকোনো দৃষ্টিত হ'ব পাৰে। যোগ প্ৰাণায়াম আজি কৰিলে আপোনালোকে সেইবিলাকৰ পৰা ৰিলিফ পাব আৰু ভগৱানৰ স্মৰণ পঠন পাঠন কৰিলেও লাভ হ'ব। আকস্মিক ধন লাভ অৱশ্যে আপোনালোকৰ আজি হ'ব পাৰে। সন্তানৰ বাবে আজি শুভ দিন। নিজৰ বাবে আপোনালোকে সময় নাপাব পাৰে, তাক লৈ আপোনালোকে আজি দুখ কৰি লাভ নহ'ব। জীৱন সংগীৰ এক বিশেষ সুন্দৰ ৰূপ আপোনালোকে দেখিবলৈ পাব পাৰে আৰু আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 4 নম্বৰ। এতিয়া আহকচোন আমি সিংহ ৰাশিৰ বিষয়ে আলোচনা কৰিম। সিংহ ৰাশিৰ কাৰণে আজি বিশেষ ব্যক্তিৰ লগত আপোনালোকৰ চিনাকি হ'ব পাৰে আৰু ধনৰ সমস্যা আজি অৱশ্যে আপোনালোকৰ জীৱনত খটখটাব পাৰে বা নক কৰিব পাৰে। আজি আপোনালোকৰ মাতা পিতা আপোনালোকৰ পৰা অসন্তুষ্ট হ'ব পাৰে। কিবা কামক লৈ, কিবা কথাক লৈ অসন্তুষ্টি তেওঁলোকে ব্যক্ত কৰিব পাৰে। আজি আপোনালোকে যিমান পাৰে পজিটিভ মাইণ্ডেড হৈ থাকক। নিগেটিভ মাইণ্ড একো নানিব, নিগেটিভ একোৱে নানিব। আজি আপোনালোকৰ কাৰণে যিমানে আপোনালোকে পজিটিভ থাকিব সিমানে আপোনালোকৰ ভাগ্যৰ দুৱাৰবিলাক খোল খাই থাকিব। প্ৰেমত আজি আনন্দদায়ী হ'ব দিন। বিবাহ ক্ষেত্ৰত আপোনালোকে সুখ আৰু শান্তি অনুভৱ কৰিব পাৰিব আৰু বৈবাহিক জীৱনটো যে আপোনালোকৰ ভালকে আগুৱাই আছে সেই বস্তুটো আপোনালোকে উপলব্ধি কৰিব পাৰিব। আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 2 নম্বৰ। এতিয়া আহকচোন আমি কন্যা ৰাশিৰ বিষয়ে আলোচনা কৰিম। কন্যাৰ কাৰণে মানসিক ভয়ে আজি আপোনালোকক আমনি কৰিব। বৈজ্ঞানিক দৃষ্টিৰ ফালৰ পৰা আপোনালোকৰ মনস্থিতিটো ভাল নাথাকিব। সাকাৰাত্মক হৈ সাকাৰাত্মক চিন্তাধাৰা কৰিবলৈ চেষ্টা কৰক। আধ্যাত্মৰ সহায় লওক। আপোনালোকৰ সেই বস্তুটোৰ পৰা খুব বেনিফিট হ'ব। ধনৰ দিশত অৱশ্যে আপোনালোকৰ শুভ দেখুৱাইছে। আধুনিক প্ৰক্ৰিয়াত আপোনালোকে যদি নিৱেশ কৰে তেতিয়াহ'লে আপোনালোকৰ কাৰণে খুব শুভ হ'ব। যেনে ধৰক মিউচুৱেল ফাণ্ড, শ্বেয়াৰ মাৰ্কেট এইবিলাকত ভালকৈ চালি জাৰি নিৱেশ কৰিলে আপোনালোকৰ লাভ হ'ব।
প্ৰেমত আজি তৃতীয় ব্যক্তিৰ আগমন বা তৃতীয় ব্যক্তিৰ কিবা এক্টিভিটি আপোনালোকক প্ৰভাৱিত কৰিব পাৰে জীৱন সংগীৰ কামৰ বাবে আপোনালোকৰ দিনটোৰ প্লেনিং কিবা এটা ধৰক আপুনি কৰি থৈছিলে সেই প্লেনিংটো গধূলিলৈ গৈ বৰবাদ হ'ব পাৰে আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 9 নম্বৰ এতিয়া আহকচোন আমি তুলা ৰাশিৰ বিষয়ে আলোচনা কৰিম তুলা ৰাশিৰ কাৰণে আজি ইচ্ছা পূৰ্তিত আপোনালোকে গুৰুত্ব দিব পাৰে বা আপোনালোকৰ ইচ্ছা পূৰ্তি হোৱাৰ সম্ভাৱনা বনিব পাৰে সেভিংছৰ ওপৰত আপোনালোকে গুৰুত্ব প্ৰদান কৰিব লাগিব ঘৰুৱা টেনচন বাদ দি পেলাই আপোনালোকে কামত নিজৰ আজীৱিকাটোত বা নিজৰ কৰ্ম মানে ক্ষেত্ৰত আপোনালোকে বেছিকে ফোকাস দিয়াটো ভাল হ'ব নিজৰ কামত আপোনালোকে গুৰুত্ব দিয়ক আজি বাকি সকলোবোৰ অদৰকাৰী কথা আপোনালোকে বাদ দিয়ক আপোনাৰ প্ৰিয়ই আজি আপোনাক বেছিকে মনত পেলাই থাকিব পাৰে যি সকল মানে ধৰক অবিবাহিতা তেওঁলোকৰ কাৰণে বিশেষকৈ এটো হ'ব পাৰে যে আপোনাৰ অপজিট জনে পাৰ্টনাৰ জনে আপোনাক খুব বেছি মনত পেলাব পাৰে বা বিৰহ ব্যক্ত কৰিব পাৰে বৈবাহিক জীৱনত আজি আপোনালোকৰ কটুতা আহিব বৈবাহিক জীৱনটো বৰ ভাল নাই দেখুৱা গতিকে সাৱধান হ'ব লাগিব আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 3 নম্বৰ এতিয়া আহকচোন আমি বৃশ্চিক ৰাশিৰ বিষয়ে আলোচনা কৰিম বৃশ্চিক ৰাশিৰ কাৰণে নিজৰ কাম আপোনালোকে শেষ কৰি পেলাই নিজৰ ভাল পোৱা কামত অকনমান ব্ৰেইনটো ৰিলেক্স কৰিবলৈ আপোনালোকে চেষ্টা কৰিব লাগিব সন্তানৰ ভৱিষ্যতক লৈ আপোনালোকৰ কিছুমান যোজনা বিফল হোৱা যেন লাগিব পাৰে বা সন্তানৰ ভৱিষ্যতৰ যোজনাক লৈ আপোনালোকে চিন্তিত অনুভৱ কৰিব পাৰে প্ৰেম ক্ষেত্ৰত আজি অৱশ্যে দিনটো ৰোমাঞ্চক দেখা গৈছে ব্যৱসায়ী সকলৰ বাবে আজি দিন শুভ দেখা গৈছে আজি আপোনালোকৰ নিচাযুক্ত সেৱন যদি কৰে বহুত বেছি ক্ষতি হ'ব পাৰে জীৱন সংগীৰ লগত আপোনালোকৰ দিন শুভ আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 5 নম্বৰ এতিয়া আহকচোন আমি ধনু ৰাশিৰ বিষয়ে আলোচনা কৰিম ধনু ৰাশিৰ কাৰণে আজি আপোনালোকে নতুন কিবা উপলব্ধি পাব পাৰে জীৱনত নহলে নতুন কিবা এটা শিকিবলৈ পাব পাৰে আজি আপোনালোকে খুব এক্টিভ থাকিব আপোনালোকে নিজকে এক্টিভ অনুভৱ কৰিব সেভিংছৰ ক্ষেত্ৰত আপোনালোকে গুৰুত্ব দিয়াটো ভাল হ'ব লগতে পৰিবাৰৰ লগত আপোনালোকে শান্তিময় দিন ব্যতীত কৰিব পাৰিব বৈবাহিকত আপোনালোকৰ হাঁহি ফূৰ্তি থাকিব আৰু বৈবাহিকত কিছুমান মানে সুন্দৰ কথাই আপোনালোকৰ জীৱনটো ভৰা ফুৰা যেন অনুভৱ কৰাব পাৰিব আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 2 নম্বৰ এতিয়া আহকচোন আমি মকৰ ৰাশিৰ বিষয়ে আলোচনা কৰিম মকৰ ৰাশিৰ কাৰণে আজি আপোনালোকে আশাবাদী হ'বলৈ চেষ্টা কৰক আশাবাদী হ'বলৈ কাৰোবাৰ পৰা যদি প্ৰেৰণা ল'ব পাৰে কিবা যদি বস্তু কনজিউম কৰি কিবা যদি কন্টেন্ট চাই হলো আপোনালোকে যদি প্ৰেৰণা ল'ব পাৰে লক আপোনালোকৰ কাৰণে দৰকাৰী আত্মবিশ্বাস বঢ়াবলৈ চেষ্টা কৰক নিজকে আপোনালোকে অকনমান সাইলেন্ট কৰি পেলাই নিজৰ মানে উদ্দেশ্য কি আপুনি আসলতে কলৈ যাবলৈ বিচাৰে বা আপোনাৰ মনৰ ভিতৰত কি আছে এইবিলাক বিশ্লেষণ কৰিবলৈ চেষ্টা কৰক ধনৰ সমস্যা আপোনালোকৰ আজি দিনটোত আহিব পাৰে ঘৰত অশান্তি আপোনালোকে নিজৰ ফালৰ পৰা নকৰিব বাকিটো বেলেগৰ ওপৰত আপোনালোকৰ কন্ট্ৰোল নাই আপোনাৰ কন্ট্ৰোল নাই কিন্তু নিজে আপোনাৰ কাৰণে যাতে ঘৰত অশান্তি নহয় হেতু গুৰুত্ব দিব প্ৰেম ক্ষেত্ৰত আজি নতুন ব্যক্তিৰ লগত আপোনালোকে চিনাকি হ'ব পাৰে বৈবাহিকত আপোনালোকৰ ভৱিষ্যতৰ প্লেনিং বনিব পাৰে আৰু বিভিন্ন ধৰণৰ সৃজনাত্মক কথা আলোচনা হ'ব পাৰে আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 2 নম্বৰ এতিয়া আহকচোন আমি কুম্ভ ৰাশিৰ বিষয়ে আলোচনা কৰিম কুম্ভ ৰাশিৰ কাৰণে স্বাস্থ্য আপোনালোকৰ বেয়া হ'ব পাৰে স্বাস্থ্যত আপোনালোকে বিশেষ গুৰুত্ব দিব লাগিব নিবেশ কৰোতে আপোনালোকে সাৱধান হ'ব লাগিব ঘৰুৱা সমস্যা আজি অৱশ্যে আপোনালোকৰ থাকিব পাৰে যাত্ৰা আপোনালোকৰ বাবে ৰোমান্টিক হ'ব পাৰে লগতে আপোনালোকৰ লগত শত্ৰুৱেও বন্ধুৰ দৰে ব্যৱহাৰ কৰাৰ সম্ভাৱনা দেখা গৈছে বৈবাহিক ক্ষেত্ৰত আপোনালোকৰ দিন আনন্দময় দেখা গৈছে এতিয়া আহকচোন আমি মীন ৰাশিৰ বিষয়ে আলোচনা কৰিম মীন ৰাশিৰ কাৰণে আজি আপোনালোকে সমস্যাবিলাক বুজিবলৈ যদি ধৰে যিকোনো সমস্যা সাবুনৰ ফেন দৰে আপোনালোকৰ অনুভৱ হ'ব মানে ভালকে যদি এনালাইসিস কৰে বহুত সৰু যেন লাগিব সমস্যাবিলাক আজি আপোনালোকে পৰাক্ৰম নেৰিব নিজৰ পৰাক্ৰমৰ দ্বাৰা আপুনি সফল হ'ব আজি বিভিন্ন তৰফৰ পৰা আজি ধন লাভ হোৱাৰ আপোনালোকৰ কাৰণে সম্ভাৱনা বনিব প্ৰেমৰ গভীৰতা আজি আপোনালোকে বুজিব পাৰিব আৰু কিবা উপহাৰ দিয়া কথা ভাবিব পাৰে সময় আপোনালোকে আজি দিনটো যদি নষ্ট কৰে আপোনালোকৰ বিশেষ ক্ষতি সাধন হ'ব বৈবাহিক ক্ষেত্ৰত আপোনালোকৰ আজি প্ৰেমৰ বৰষুণ হ'ব পাৰে আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 6 নম্বৰ এতিয়া আহকচোন আমি জন্ম কুষ্টিৰ লগত জড়িত এটা বিশেষ সূত্ৰ আপোনালোকলৈ আগবঢ়াম যদি জন্মকুণ্ডলীত তৃতীয়ত একাদশত বা ষষ্ঠত যদি ৰাহু থাকে তেতিয়া হলে ধনৰ বৰষুণ হ'ব পাৰে কিছুমান স্থিতি চোৱাৰ পিছত এটো ক'ব পৰা যায় যে সেই ৰাহুৱে সেই ব্যক্তিজনক ধনৰ বৰষুণ দিবনে নিদিব গতিকে তাৰ কাৰণে আপোনালোকৰ নিৰ্দিষ্ট কুণ্ডলীখন বিশ্লেষণ কৰিব লাগিব তাৰ পিছতহে আমি এই বস্তুটো ডিসিশন ল'ব পাৰিম এতিয়া আহকচোন আমি মহা উপায়টোৰ বিষয়ে আলোচনা কৰিম মহা উপায়ত আপোনালোকে আজি এনেকুৱা কি কৰিব যিটোৱে নেকি আপোনালোকৰ গোটেই দিনটোৰ অশুভতাসমূহ নাশ কৰি দিব আপোনালোকে আজি ৰাতিপুৱা 11টা বজাৰ ভিতৰত মন্দিৰত যিকোনো দেৱী মন্দিৰত গৈ পেলাই এখন মিঠা পান আপোনালোকে অৰ্পণ কৰক আৰু 5টা লাডু অৰ্পণ কৰক আৰু 5খন বেলপাত এই বস্তুকিটা আপোনালোকে যদি অৰ্পণ কৰে গোটেই দিনটোৰ বাধা বিঘিনিসমূহ সমাপ্তি হ'ব আৰু আপোনালোকৰো গোটেই দিনটো ভালদৰে পাৰ হৈ যাব ধন্যবাদ